প্ৰতিটো শুকুৰবাৰে কৰক এই 5টা কাম আৰু লাভ কৰক মা লক্ষ্মীৰ কৃপা। সনাতন ধৰ্মত সপ্তাহৰ পঞ্চম অৰ্থাৎ শুক্ৰবাৰৰ দিনটো দেৱী লক্ষ্মীক উৎসৰ্গা কৰা হয়। সম্পদ আৰু সমৃদ্ধিৰ দেৱী মা লক্ষ্মীৰ উপাসনাৰ বাবে শুক্ৰবাৰটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। এই বিশেষ দিনটোত ভক্তই উপাসনা কৰিলে দেৱী লক্ষ্মীৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰে। আপুনিও যদি আপোনাৰ জীৱনত ধনৰ অভাৱ দূৰ কৰি সমৃদ্ধি লাভ কৰিবলৈ বিচাৰে তেন্তে প্ৰতি শুক্ৰবাৰে তলত উল্লেখ কৰা 5টা কাম কৰিব পাৰে। 1 নম্বৰতে প্ৰতি শুক্ৰবাৰে পুৱা সোনকালে উঠি দেৱী লক্ষ্মীৰ উপাসনা কৰিব। পুৱা ঘৰৰ উপাসনা কৰা স্থান পৰিষ্কাৰ কৰি তাত চাকি আৰু ধূপকাঠি জ্বলাব। দেৱী লক্ষ্মীৰ ফটো বা মূৰ্তিৰ সন্মুখত বগা ফুল, চাউল আৰু গাখীৰ আগবঢ়াব। 2 নম্বৰতে শুক্ৰবাৰে গৰুক পিঠা খুৱাইও আপুনি মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব পাৰে। এই দিনটোত গৰুক পিঠা খুওৱাৰ ফলত সম্পদ আৰু বিত্তীয় স্থিৰতাৰ সম্ভাৱনা বৃদ্ধি হয়। বিশ্বাস অনুসৰি এনে কৰিলে ঘৰখনত লক্ষ্মীয়ে বাস কৰে, যাৰ ফলত আপুনি আৰ্থিক সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে। 3 নম্বৰতে শুক্ৰবাৰে ঘৰটো পৰিষ্কাৰ কৰা তথা সজোৱাৰ প্ৰতি বিশেষ মনোযোগ দিব। ঘৰখন লেতেৰা আৰু বিশৃংখলতা হৈ থাকিলে মা লক্ষ্মীৰ আশীৰ্বাদ প্ৰাপ্তত বাধা হয়। ঘৰটো পৰিষ্কাৰ আৰু পৰিপাটি কৰি ৰাখি আপুনি ইতিবাচক শক্তি আমন্ত্ৰণ কৰিব পাৰে আৰু সম্পদৰ আগমনৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। 4 নম্বৰতে শুক্ৰবাৰে দৰিদ্ৰ ব্যক্তিক খাদ্য, কাপোৰ বা ধন দান কৰিব। বিশ্বাসমতে এই দিনটোত দান কৰিলে লক্ষ্মীৰ কৃপা প্ৰাপ্ত হয়। দানে আপোনাৰ জীৱনত সম্পদ আৰু সমৃদ্ধি বৃদ্ধি কৰিব পাৰে। 5 নম্বৰতে দেৱী লক্ষ্মীৰ বিশেষ আশীৰ্বাদ লাভ কৰিবলৈ শুক্ৰবাৰে শ্ৰীসূত্ৰ পাঠ কৰক। শ্ৰীসূত্ৰ হৈছে এক গুৰুত্বপূৰ্ণ ধৰ্মীয় শাস্ত্ৰ যাক সম্পদ, সমৃদ্ধি আৰু সুখ প্ৰাপ্তিৰ বাবে পঢ়া হয়। শ্ৰদ্ধা আৰু ভক্তিৰে শ্ৰীসূত্ৰ পাঠ কৰিলে জীৱনত ধনৰ অভাৱ দূৰ কৰিব পাৰি। প্ৰতি শুক্ৰবাৰে এই সহজ প্ৰতিকাৰবোৰ গ্ৰহণ কৰি আপুনি আপোনাৰ জীৱনত সম্পদ আৰু সমৃদ্ধি প্ৰাপ্ত কৰিব পাৰে। ধন্যবাদ।